Hello students, this is Pranjal sir, Director of Daswani classes. মই লাষ্ট ক্লাছত ইউনিট এণ্ড মেজাৰমেণ্ট কমপ্লিট শেষ বুলিয়ে কৈছিলোঁ, কিন্তু তাৰ মাজতে অকণমান সৰু শ্লাইড টপিক এটা ৰৈ গৈছিলে, যাৰ কাৰণে মই আজি এই ক্লাছটো থ্ৰু দিয়ে তোমালোকক কণ্টেণ্টখিনি দি দিব বিচাৰিছোঁ। আৰু অকণমান অফিচবিলাক খুলিছে যে মোৰ অকণমান লাইভ ছেশ্যন কৰাত অকণমান অসুবিধা হৈছে। ছেটআপটো মই ঘৰত বনাই লৈছিলোঁ, আকৌ অফিচ খুলিছে, 4টা-4টালৈকে অফিচত থাকিব লগা হয়, যাৰ কাৰণে অকণমান 2-এদিন অকণমান দিগদাৰ হ'ব, যাৰ কাৰণে মই লাইভ ছেশ্যন 2-এদিনৰ কাৰণে অফ কৰি পেলাই মই এনেকৈ ৰেকৰ্ডেড ক্লাছতে দিছোঁ। তোমালোকে 2-এদিন এডজাষ্ট কৰা, ঠিক আছে। আৰু উইদিন 3-4 ডেজ মই গোটেইখিনি আকৌ মিলাই দি আছোঁ তোমালোকক, হ'ব। তো আজিৰ ক্লাছটোত আমি গৈ আছোঁ যে আমি লাষ্ট ক্লাছত যেনেকৈ পঢ়িছিলোঁ প্ৰেক্টিকেল ইউনিট ফৰ লেংথ পঢ়িছিলোঁ, হয়নে? তো আজি প্ৰেক্টিকেল ইউনিট ফৰ আমি মেজাৰিং ফৰ এৰিয়াৰ কাৰণে পঢ়িব গৈছোঁ। এতিয়া মই যদি এৰিয়াৰ কাৰণে পঢ়িব যাওঁ, এৰিয়াৰ কাৰণে প্ৰথমটো আছে একচুৱেলি বাৰ্ণ, ঠিক আছে। বাৰ্ণ এইটো ফাৰ্ষ্ট এৰিয়াৰ কাৰণে এৰিয়াৰ এটা ইউনিট বাৰ্ণ। তো বাৰ্ণ মানে কিমান হৈ আছে? 10⁻⁻28 মিটাৰ স্কোৱাৰ হৈ আছে বাৰ্ণ। ধৰিব পাৰিছানে বাৰ্ণটো? তাৰপিছত নেক্সটটো গৈ আছোঁ একাৰ। এইটো আমি অলৰেডি শুনি থাকোঁ, কিন্তু এইটো একাৰ একচুৱেলি আমি এজ এ হ'ল আমাৰ আছামত ইউজ কৰাটো নহয়। ইমান একৰ বুলি যে কয়, এইটো একচুৱেলি আমাৰ নৰ্থ ইণ্ডিয়াত ইউজ কৰে, ইউ পি বিহাৰত একৰ ইউজ কৰে। তো একৰ মানে কিমান হৈ আছে? 4047 মিটাৰ স্কোৱাৰ, ঠিক আছে। তাৰপিছত আমি গৈ আছোঁ হেক্টৰ। হেক্টৰ মানে কিমান হয়? 10⁻⁴ মিটাৰ স্কোৱাৰ হৈ আছে হেক্টৰ, ঠিক আছে। তো আমাৰ একচুৱেলি যেতিয়া আমি এজ এ হ'ল এৰিয়াৰ কাৰণে মেজাৰ কৰিব যাওঁ, এৰিয়াৰ মেজাৰিঙত আমি এইকেইটা টাৰ্মে পাম, বাৰ্ণ, একাৰ এণ্ড হেক্টৰ, ঠিক আছে। তো এইকেইটা ইউনিট আমি ইউজ কৰিম যেতিয়া আমাৰ যদি কিবা নিউমাৰিকেল থাকে তেতিয়া আমি ইউজ কৰিম, হৈছে। তো তাৰপিছত আমি নেক্সট গৈ আছোঁ, নেক্সট টাৰ্মটো আমাক দিছে প্ৰেক্টিকেল ইউনিট ইউজ ফৰ মেজাৰিং লাৰ্জ মাছেছ, লাৰ্জ এমাউণ্ট অফ মাছ জুখিবলৈ আমি কি ইউনিট ইউজ কৰোঁ? প্ৰথমটো আমি ইউজ কৰোঁ 1 টন। মন কৰিবা, TONE হয়, ঠিক আছে। টন ইজ ইকুৱেল টু কি হয়? একচুৱেলি 1 মেট্ৰিক টন, TONE টন ইজ ইকুৱেল টু 1 মেট্ৰিক টন ইজ ইকুৱেল টু কিমান? 1000 কেজি, ঠিক আছে। কিমান হৈ আছে? 1000 কেজি। ডাউট চাগে লগা নাই? তাৰপিছত গৈ আছোঁ 1 কুইণ্টল, ঠিক আছে। 1 কুইণ্টল ইজ ইকুৱেল টু কিমান হয়? আমি জেনেৰেলি জানো 100 কেজি। 1 কুইণ্টল ইজ ইকুৱেল টু। নেক্সট টপিকটো আছে 1 স্লাং, ঠিক আছে। 1 স্লাগ ইজ ইকুৱেল টু কিমান? 14.57 কেজি হৈ আছে স্লাগ। দেন গৈ আছোঁ 1 পাউণ্ড। 1 পাউণ্ড একচুৱেলি হাফ কেজিতকৈও কম হয় একচুৱেলি। তো 36 কেজি হয়, মানে হাফ কেজিতকৈও কম হয় 1 পাউণ্ড, ঠিক আছে। তাৰপিছত গৈ আছোঁ 1 CSL। 1 CSL মানে কি? 1 চন্দ্ৰশেখৰ লিমিট, ঠিক আছে। 1 CSL ইকুৱেল টু কিমান হয়? 1.4 টাইমছ ইনটু মাছ অফ দ্য ছান, ঠিক আছে। তো এইকেইটাই হৈ আছে মাছৰ লাৰ্জ ইউনিট মানে 1 টন, 1 মানে এটলিষ্ট 1 মেট্ৰিক টন, 1 কুইণ্টল, 1 স্লাগ, 1 পাউণ্ড এণ্ড 1 CSL, ঠিক আছে। তো এইকেইটাই হৈ আছে মাছৰ লাৰ্জ ইউনিট। তো চিমিলাৰলি তেনেকৈ মাছৰ স্মল ইউনিট থাকিব, হয়নে? দেন মাছৰ স্মল ইউনিট কি হৈ আছে মই কৈ আছোঁ। মাছৰ স্মল ইউনিট হৈ আছে এটমিক মাছ ইউনিট, 1 AMU, ঠিক আছে। তো আমি পাই থৈছোঁ 1 AMU ইকুৱেল টু কিমান? 1.6×10⁻27 কেজি হৈ আছে কিমান? 1 AMU, ঠিক আছে। সকলোৱে চাগে বুজি পাইছা, একো ডাউট থাকিব লগা নাই, জাষ্ট ইনফৰ্মেটিভ টপিকছ হয়। দেন ইয়াৰ পিছতে নেক্সট আছে প্ৰেক্টিকেল ইউনিট ফৰ মেজাৰিং অফ টাইমছ, ঠিক আছে। তো অলৰেডি আমি টাইমৰ ইউনিটবিলাকতো পাই থৈছোঁ, আৱাৰ, ছেকেণ্ড, মিনিট, সেইখিনি আমি পাই থৈছোঁ। কিন্তু ইয়াত অকণমান এজ এ হ'ল মেজাৰিং অফ টাইম বুলি কওঁতে একচুৱেলি দুটা টাৰ্মে আমি ইউজ কৰিম, চ'লাৰ ডে।
একচুৱেলি ওৱান সোলাৰ ডে বুলি কওঁতে কি হৈ আছে এইটো সান সানক এজ এ চেণ্টাৰ হিচাপে কনচিডাৰ এইটো সানক চেণ্টাৰ হিচাপে কনচিডাৰ কৰি আৰ্থখন ঘূৰি আছে তো সানক চেণ্টাৰ হিচাপে কনচিডাৰ কৰি আৰ্থখনৰ এটা ৰোটেশ্যন কৰোঁতে যিমান টাইম লাগে তাক কি বুলি কয় এজ এ হোল তাক কি বুলি কয় সোলাৰ ডে বুলি কয় আৰু নেক্সটটো হৈছে চিড্ৰেল ডে ঠিক আছে চিড্ৰেল ডে SCDRIAL চিড্ৰেল ডে চিড্ৰেল ডেটো কি হয় ইয়াত ধৰি লোৱা কি হৈ আছে এখন সান নহয় এখন আৰ্থ হৈ আছে ঠিক আছে তো আৰ্থে সানক চেণ্টাৰ হিচাপে কনচিডাৰ কৰি ইভলভ হৈ আছে যদিহে আৰ্থ ইয়াত আছে আৰ্থে সানক কনচিডাৰ নাই কৰা এটা চেণ্টাৰ হিচাপে ক'ৰবাত ডিষ্টেঞ্চ প্লেনেট এটা ডিষ্টেঞ্চ প্লেনেট ইয়াত যদি চেণ্টাৰ হিচাপে কনচিডাৰ কৰি যদি সান ঘূৰিবলৈ লয় তাক যদি এক্সিছ হিচাপে কনচিডাৰ কৰি যদি ঘূৰিবলৈ লয় তেতিয়া সেইটো কি বুলি ক'ব সেই ডেটোক কি বুলি ক'ব চিড্ৰেল ডে বুলি ক'ব হৈছে তো এতিয়া ওৱান সোলাৰ ইয়েৰ বুলি যদি মই কওঁ তেনেহ'লে 365.125 মানে 365 and 1/4 হয় নহয় আৰু 365.25 ডেজ হয় ঠিক আছে কিন্তু যদি ওৱান চিড্ৰেল ইয়েৰ যদি মই চাওঁ 366.25 years হয় ওৱান চিড্ৰেল ডে বুলি ক'লে গতিকে সেইকাৰণে বস্তুটো মনত ৰাখিবা জাষ্ট ইনফৰ্মেটিভ হয় তো এইকণলৈকে বুজাৰ পিছত নেক্সট এটা কুৱেশ্যনছ এটা আছে কুৱেশ্যনটো মই শ্বেয়াৰ কৰিছোঁ যে আমাক কেলকুলেট দ্য এংগল অফ 1 ডিগ্ৰী সুধিছে ঠিক আছে ইন ৰেডিয়ান calculate the value of 1 degree in radian তো এটা কথা কি হৈ আছে এতে এনেকে ঘূৰিলে এংগল কিমান হয় 360 ডিগ্ৰী হয় ন 360 কিমান হয় ইফালে পাই মানে টুৱাইস পাই ৰেডিয়ান হৈ আছে ন তেনেহলে 1 ডিগ্ৰী ইকুৱেল কিমান হ'ব টুৱাইস পাই বাই 360 ৰেডিয়ান এতিয়া তোমাক যদি 1 ডিগ্ৰী ইকুৱেল টু ৰেডিয়ান কনভাৰ্ট কৰিব দিয়ে তেনেহলে এইটো হৈ আছে এটো 1 ডিগ্ৰী তাৰপিছত 1 মিনিট যদি কনভাৰ্ট কৰিব দিয়ে 1 মিনিট ইনটু ৰেডিয়ান তো মন কৰিবা 1 ডিগ্ৰীত একচুৱেলি কিমান হয় 60 মিনিট হয় এডাল ডেছ দি বুজালে মিনিট বুজায় ঠিক আছে তেনেহলে 60 মিনিট ইকুৱেল টু এটো পাই আছে টুৱাইস পাই বাই 360 তেনেহলে 1 মিনিট ইকুৱেল টু কিমান হ'ব টুৱাইস পাই বাই 360 ইনটু 60 এটো হৈ আছে 1 মিনিট ইকুৱেল টু বুজিছাগে পাইছা তাৰ পিছত 1 মিনিট ইকুৱেল টু আকৌ কি হয় 60 সেকেন্ড হয় না এতিয়া মোক যদি 1 মিনিটত 1 সেকেন্ডত কিমান ৰেডিয়ান ফুটে তেনলে এটো মানে আকৌ কি হয় 60 সেকেন্ড এডাল থাকিলে মিনিট দুডাল থাকিলে সেকেন্ড মন কৰিবা তেনেহলে ইকুৱেল টু টুৱাইস পাই বাই 360 ইনটু 60 তেনেহলে 1 মিনিট ইকুৱেল টু কিমান হ'ব টুৱাইস পাই 360 into 60 into 60 কি হৈ আছে ৰেডিয়ান হৈছে বুজি পাইছা তো তেনেহলে মোৰ ৰেডিয়ানটো মানে মই ডিগ্ৰীৰ পৰা ৰেডিয়ান মিনিটৰ পৰা ৰেডিয়ান আকৌ মই সেকেন্ডৰ পৰা ৰেডিয়ানলৈ মই কনভাৰ্ট কৰি দেখালো ঠিক আছে বুজিছাগে পাইছা ডাউট লাগিব লগা নাই ইকনলৈকে গতিকে ইয়াৰ পিছত লাষ্ট ক্লাছত মই as accessible point inaccessible point or মই ভিডিঅ'ত কৈছিলো যদি মই মাউন্টেন এটা হাইট মেজাৰ কৰো কেনেকৈ কৰিম কি কৰিম মই দেখাই থৈছিলো তাৰ ওপৰত বেছ কৰি পেলাই এটা কুৱেশ্যন আছে কুৱেশ্যনটো মই কৰি দিছো কুৱেশ্যনটোত কৈছে the shadow of a tower standing on a level plane is found to be 50 meter longer when sun's altitude is 30 degree ঠিক আছে when it is 60 degree find the height of the tower হৈছে তো বেলেগ একো নাই কিয়া দেন তুমি কথাটো এনেকুৱা হ'ল যে এটো টাৱাৰ ঠিক আছে টাৱাৰটোৰ হাইট কিমান টাৱাৰটোৰ হাইট হৈ লৈছো 8 এই টাৱাৰটোৰ শ্যাডোটো এফালে পৰিছে কিন্তু শ্যাডোটো কি বুলি কৈছে ইয়াতকে 50 মিটাৰ বেছি বুলি কৈছে ঠিক আছে
তো এতিয়া কথাটো হৈছে কি যেতিয়া 6 মানে যে হ'ল 30 ডিগ্ৰী আছিলে মানে সেইটো কেতিয়া পাইছে যেতিয়া 30 ডিগ্ৰী আছিলে মানে ইয়াত সৰি ইয়াত 30 ডিগ্ৰী থাকোতে ইয়াত এইখিনি 50 মিটাৰ পাইছে এইখিনি কিমান নাজানো আৰু এইখিনি কিমান নাজানো ঠিক আছে তাৰ পিছত ইয়াত 60 ডিগ্ৰী যেতিয়া কৰিলে 60 ডিগ্ৰী যেতিয়া কৰিলে তেতিয়া হাইটটো কিমান হলিছে মানে কোৱেশ্চনটো ক'লে যেতিয়া অল্টিটিউডটো 30 ডিগ্ৰী আছিলে তেতিয়া তাৰ এটো শ্যাডো 50 মিটাৰ বেছিকে পাইছে নাজানো কিমান কিন্তু এতিয়া 60 ডিগ্ৰী হলে হাইট কিমান হ'ব হৈছে তো একো নাই এটা ফিগাৰটো পাই গলা তুমি ইকুৱেশ্যন দুটা বনাবা ইকুৱেশ্যনটা তুমি কি বনাবা চোৱা এতিয়া তুমি যেতিয়া কৰিবলৈ যাবা তুমি কৰিবলৈ যাওঁতে সিধাই প্ৰথমে ইয়াত তুমি এখিনি হাইট এ ধৰে টু x ধৰিলা দেন তুমি 1060 যদি ধৰা তুমি 1060 ধৰিলে তুমি কিমান পাই আছা h/x পাই আছা 1060 মানে √3 ইকুৱেল টু কিমান পালা h/x পালা দেন h ইকুৱেল টু √3x তুমি পালা হৈছে তোমাক এতিয়া কি লাগে x ৰ ভ্যালু লাগে তুমি x ৰ ভ্যালু উলিয়াবলৈ যাওঁতে তুমি আকৌ এফালে আহিলা 1030 ডিগ্ৰী তুমি কিমান পালা h/50 plus x ঠিক আছে 50 plus x তো এতিয়া আছে হল 1/√3 h/50 plus x হৈছে তো এতিয়া একো নাই তুমি ইয়াৰ পৰা তুমি এই সবটো লৈ গৈ তুমি ইয়াত পুট কৰি দিয়া হৈছে ইয়াৰ পৰা এই সবটো ইয়াত পুট কৰি দিয়া পুট কৰিলে ক্যালকুলেশন ওলাই যাব আৰু 1/√3x 50 plus x তো এটো কাটা না যায় আৰু 3x হ'ল তাহলে 50 plus x হ'ল তো এতে হল x ইকুয়াল টু কিমান পালা 25 পালা তাহলে x ইকুয়াল টু √3 25 হাইট পাই গলা হয়নে তো এজ এ হোল এটো বস্তুৱে আছিল সৰু বস্তু এটা আৰু তো এইখিনি বস্তু মই বুজাই দিলো ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট নাই তো এতিয়া ইয়াৰ নেক্সট যেটো ক্লাস আছে নেক্সট ক্লাসটো মই আৰম্ভ কৰিম তোমালোকৰ কাইনেমেটিক্স ঠিক আছে কাইনেমেটিক্স এজ এ হোল ফাৰ্স্ট ইয়াৰ ফিজিক্সৰ একদম ইম্পৰ্টেন্ট টপিক ইয়াৰ পৰা একচুয়ালি ফিজিক্স যদি মানে স্টাৰ্টিং বুলি কোৱা যায় একচুয়ালি ফিজিক্স আৰম্ভ এতিয়াহে হ'ব এতিয়াহে ৰিয়েল ফিজিক্স আৰম্ভ হ'ব আৰু ফিজিক্সৰ একদম ফাৰ্স্ট ইম্পৰ্টেন্ট চেপ্টাৰ হৈ আছে কাইনেমেটিক্স এটা কাইনেমেটিক্সত মই কি পঢ়িম সেয়া মই পিছৰ চেপ্টাৰ পঢ়াম মই কমেই কিন্তু কাইনেমেটিক্স পঢ়োৱাৰ আগতেই মই তোমালোকৰ যে নেক্সট ক্লাস দিম তাত দুটা টপিক পঢ়াই লম এটা হৈছে ডিফাৰেন্সিয়েশন আনটো হৈছে ইন্টিগ্ৰেশন এই দুটা বস্তু ম্যাথছৰ টপিক হয় কিন্তু ফিজিক্সত আমাক লাগিব যাৰ কাৰণে আমি নেক্সট ক্লাসটো কাইনেমেটিক্সৰ differentiations and integration যা একচুয়ালি ডিফারেন্সিয়াল ক্যালকুলাস বুলিও কয় আমি ডিফারেন্সিয়াল ক্যালকুলাস পঢ়িলম সেই দুটা টপিক আমি এটা ক্লাসত পঢ়িম তাৰ পিছতহে আমি কাইনেমেটিক্স ষ্টাৰ্ট কৰিম ঠিক আছে গতিকে মই আশা কৰোঁ আজি মই যিখিনি বস্তু বুজাই দিলো সকলো চাগে ভালদৰে বুজি পাইছা আৰু আশা কৰিম সকলো যাতে ভাল হয় ঠিক আছে তো আজি মই ইয়াতে ৰাখি দিছোঁ